চক দীৰ্ঘদিন ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি চৰকাৰখনে আমাক প্ৰতাৰণা কৰি আহিছে আৰু 2014 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত বিজেপি দলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে আমাৰ ভোট লৈ চৰকাৰ গঠন কৰাৰ পাছত ক্ষমতালৈ অহাৰ পাছত আমাৰ প্ৰতিশ্ৰুতি পাহি আমাক প্ৰতাৰণা কৰে গতিকে এই প্ৰতাৰণা প্ৰতিবাদত আজি 6 জনগোষ্ঠীৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে আজি বিশ্বনাথ চাৰিআলিৰ পৰা আমি এলানি সমগ্ৰ জিলাত ধৰ্ণা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ 26 চনৰ পূৰ্বে যদি আমাক জনজাতিকৰণ নকৰে তেতিয়াহ'লে এই বিজেপি দলটোক 2026 চনত ক্ষমতাৰ পৰা উৎখাত কৰিবৰ কাৰণে 6 জনগোষ্ঠীয় যৌথ মঞ্চই একত্ৰিতভাৱে কাম কাজ কৰিব 6 জনগোষ্ঠীয় ৰাইজে এই বিজেপি দলটোক ক্ষমতাৰ পৰা উফৰাই দিবলৈ বাধ্য হ'ব বৰ্তমান মুখ্যমন্ত্ৰী আৰু সেই সময়ত তেখেতে ভাবি মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল তেখেতৰ মুখ ক'ত আছে তেখেতে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি মেলি দিছিল জাতি মাটি ভেটি সপোন দেখুৱাই তেখেতলোকে শাসনৰ বাক ধৰি লৈছিল গতিকে আজি জাতি ক'ত মাটি ক'ত ভেটি ক'ত এই সকলোবিলাক কথা আমি হৃদয়ং কৰি 26 নিৰ্বাচনত যদি নিৰ্বাচনৰ আগে যদি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে অসমৰ জ্বলন্ত সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি প্ৰদান নকৰে তেন্তে শাসনৰ পৰা উঠাই দিবৰ কাৰণে আজি জিলাৰ আয়ুক্ত বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি সকীয়াই দিছো হিমন্ত বিশ্ব শৰ্মা আমার জন্মগত অধিকার আমার জন্মগত অধিকার চক দীৰ্ঘদিন ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি চৰকাৰখনে আমাক প্ৰতাৰণা কৰি আহিছে আৰু 2014 চনৰ পৰা প্ৰত্যেকটো নিৰ্বাচনত বিজেপি দলে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে আমাৰ ভোট লৈ চৰকাৰ গঠন কৰাৰ পাছত ক্ষমতালৈ অহাৰ পাছত আমাৰ প্ৰতিশ্ৰুতি পাহি আমাক প্ৰতাৰণা কৰে গতিকে এই প্ৰতাৰণা প্ৰতিবাদত আজি 6 জনগোষ্ঠীৰ ৰাইজ ৰাজপথলৈ ওলাই আহিছে আজি বিশ্বনাথ চাৰিআলিৰ পৰা আমি এলানি সমগ্ৰ জিলাত ধৰ্ণা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ 26 চনৰ পূৰ্বে যদি আমাক জনজাতিকৰণ নকৰে তেতিয়াহ'লে এই বিজেপি দলটোক 2026 চনত ক্ষমতাৰ পৰা উৎখাত কৰিবৰ কাৰণে 6 জনগোষ্ঠীয় যৌথ মঞ্চই একত্ৰিতভাৱে কাম কাজ কৰিব 6 জনগোষ্ঠীয় ৰাইজে এই বিজেপি দলটোক ক্ষমতাৰ পৰা উফৰাই দিবলৈ বাধ্য হ'ব তেখেতৰ বৰ্তমান মুখ্যমন্ত্ৰী আৰু সেই সময়ত তেখেতে ভাবি মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিল তেখেতৰ মুখ ক'ত আছে তেখেতে 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি মেলি দিছিল জাতি মাটি ভেটি সপোন দেখুৱাই তেখেতলোকে শাসনৰ বাক ধৰি লৈছিল গতিকে আজি জাতি ক'ত মাটি ক'ত ভেটি ক'ত এই সকলোবিলাক কথা আমি হৃদয়ং কৰি 26 নিৰ্বাচনত যদি নিৰ্বাচনৰ আগে যদি 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান নকৰে অসমৰ জ্বলন্ত সমস্যা 6 জনগোষ্ঠীৰ জনজাতিকৰণ যদি প্ৰদান নকৰে তেন্তে শাসনৰ পৰা উঠাই দিবৰ কাৰণে আজি জিলাৰ আয়ুক্ত বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰা আমি সকীয়াই দিছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 70990173